আজি আমাৰ কল্যাণনগৰ কালী মন্দিৰৰ মণিকূট নিৰ্মাণৰ আজি ঢালাই আৰম্ভণি আমাৰ আছে ভৱেন দাস ডাঙৰীয়া তেখেত আমাৰ বৰ্তমান কালী মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা কোষাধ্যক্ষ এই দুটাকৈ পদত অধিষ্ঠিত হৈ আছে গতিকে কওকচোন আপোনাৰ আজি কেনেকুৱা লাগিছে কথাটো হ'ল মনটো আজি ইমান ভাল লাগিছে যোনটো কথা তাৰ মানে কৈ পেলাই যাব নোৱাৰি 1982 চনত এই মন্দিৰটো স্থাপিত হৈছিল এতিয়া প্ৰথমতে খেৰৰ আছিল তাৰপিছত বাঁহৰ হ'ল তাৰপিছত আমাৰ স্থানীয় দাদা যোগেন কুমাৰৰ নেতৃত্বত মন্দিৰটো পকীকৰণ হ'ল এতিয়া আমি অসম দৰ্শন আঁচনিৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তথা আমাৰ বিধায়ক পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱৰ নেতৃত্বত আৰু আমাৰ পাৰিষদ দীপাংকৰ বৈশ্যৰ নেতৃত্বত আমি অসম দৰ্শন আঁচনিৰ পৰা কিছু ধন পাইছোঁ এই ধনেৰে আমি মন্দিৰটো ওখ কৰিলোঁ সভাঘৰটো আৰু মণিকূটটো আমি বিশেষ কৰি এই মণিকূটটো আমি কৰিবলৈ সক্ষম হ'লোঁ সেইকাৰণে অসম চৰকাৰক কল্যাণনগৰবাসী ৰাইজক ধন্যবাদ সকলোৰে সহায় সহযোগিতাৰে আমাৰ এই মণিকূটৰ কামটো সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ যাচিলোঁ আমাৰ ভৱেন দাস ডাঙৰীয়ালৈ